আচলতে সাপে খুটাৰ পাছত তেওঁ ডক্টৰৰ হেমাহিতে মৰা বুলি মানে দাবী কৰিছে মানে অভিযোগ হিচাপতো ডক্টৰৰ হেমাহিৰ কাৰণে তেওঁৰ মৃত্যু হোৱা বুলি কয় আচলতে সাপে খুটা মানুহকতো 3 ঘণ্টাৰ ভিতৰত ট্ৰিটমেণ্ট পালেই সাধাৰণতে ভাল হয় কিন্তু এখেতে যিটো এণ্টিভাইৰেল যিটো পাব লাগে সেইটো নাপালেই তাৰমানে কি হৈছে বেলেগভাৱে কামুৰিলে কিবা মেৰিলে এনেকুৱা ধৰণৰ চিন্তা কৰি বোধহয় ইনজেকশ্যনটো নিদিলে নেকি বহুত সময় ইনজেকশ্যনটো যদি দিলেহেঁতেন তেওঁ বাচিলেহেঁতেন বহুত সময় ৰাখি থৈছে বহু সময় ৰাখি দিছে 2 ঘণ্টা 20 মিনিটমান পাঠশালা মানে আমাৰ মেডিকেলত ৰাখি থৈ দিছিল তাৰপিছতহে তেওঁৰ যেতিয়া অচল হ'ল তাৰপিছতে বৰপেটা মানে ফকৰুদ্দিন আলি আমিৰ হস্পিটেলত তেওঁলোকে ৰেফাৰ কৰিলে গতিকে আচলতে পাঠশালাটো আচলতে আগে পিছেতো এনে এণ্টিভাইৰেলৰ মানে সেইবিলাক ইনজেকশ্যনবিলাক দিয়েই আৰু তাততো 2-3 জনতো মানে এক্সপাৰ্টো আছিল তেওঁলোকৰ লগত যদি ভালদৰে কনচাল্ট হ'লেহেঁতেন বা কনচাল্ট হৈ যদি ইনজেকশ্যনটো পুছ কৰিলেহেঁতেন তেনেহ'লে এই মানুহজনৰ আজি অকাল বিয়োগ নহ'লহেঁতেন গতিকে চিকিৎসাৰ ক্ষেত্ৰত আজিকালি বহুত যথেষ্ট পৰিমাণে হেমাহি হোৱা বুলি আমি ভাবোঁ দেউতা আছিল নেকি কি নাম আছিল কেনেকৈ শুই থৈছিল সাপে মানে আপোনাৰ খেৰত কণী আনবা যাতে আচ্ছা আচ্ছা কি সাপ আছিল খেতি আছিল খেতি বুলি কৈছে ফাদাৰে দেখা পাইছিল নেকি লগে লগে মেডিকেলত নিয়া আহিছিল কোন মেডিকেলত পাঠশালা পিছত ডক্টৰে কি কৰে ডক্টৰে প্ৰথমতে এটা বেজি দিছিল তাৰপিছত যি কৈছে নৰ্মেল আছে তাৰপিছত একো বাদ বাকী একো কোৱা নাই কৈছে BP ঠিক আছে অক্সিজেন ঠিক আছে তাৰপিছত অৰিয়া কৰে বিটো জাকচিনা হৈছিল তাৰপিছত কৈছে এই বান্ধাৰ কাৰণে বিয়া হ'ব বুলি আছে অলপ টাইটকৈ বান্ধাও কৈছিল ভয়তে মানে যিমান যিগুলো তাত ভয় কৰে না বান্ধি তাৰপিছত বান্ধি কৈছে বোলে বান্ধাৰ কাৰণে বি উঠছি চিন্তা কৰিব লগা নাই আপোনাৰ নৰ্মেল আছে ঠিকে কৈছে আৰু যেতিয়া বেছি হৈছিল মানে চকুতো এই নামা খাই গৈছিল আৰু আপোনাৰ এই উশাহ নিশাহটো হোৱা নাই মাতটো অলপ চচা লগা নাছিল মেডিকেলত তাহোন কৈছিল সিতে তাহোন কয় নাই আমি ক'লো ইমাৰ্জেঞ্চি হ'ব পাৰে আমি বৰপেটাত লৈ যাওঁ সেইটোহে আমাক দিছে আমি খুজি লৈছিলোঁ আচ্ছা সাপে খুটো ঘটনাটোৰ কিমান সময় পিছত মেডিকেল পোৱা গৈছিল 40 মিনিট আৰু মেডিকেলত কিমান সময় ৰাখি থৈছে 2 ঘণ্টা 20 মিনিটমান 2 ঘণ্টা 20 মিনিট পাঠশালা মেডিকেলত তেওঁলোকে একো ইনজেকশ্যন দিয়া নাই এণ্টিভেনম দিয়া নাই দিছি কিবা এটা দিছি বিষৰ বেজি দিয়া বুলি কৈছে আৰু বৰপেটাত যাই পাওঁতে বৰপেটা মেডিকেলত মৃত্যু হৈছে না ক'ত মৃত্যু হৈছে বৰপেটাত হৈছে তাহোন কৈছে দেৰি হৈছে অলপ আনতে পেচেণ্টটো মোক ক'লে কিয় ৰাখে তাহোন ইমান ভাল পেচেণ্ট ইমান যদি ভালেই হৈছিল এতিয়া ৰেফাৰ কৰিব লাগে তাইলৈ আচ্ছা আচ্ছা মানে বৰপেটাত মৃত্যু হৈছে আচলতে পাঠশালাত ডক্টৰে একো নকৰিল না মোৰ মতে নকৰিল মোৰ বিশ্বাস নাই ঠিক আছে Do not forget to like, share and subscribe to the Assam Tribune.